বিশেষকৈ মই এই মুহূৰ্তত অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি, বিশেষকৈ গোপীনাথ বৰদলৈ, যাৰ অশেষ কষ্টৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম হ'ল। আৰু এই আপাহতে প্ৰাক্তন উপাচাৰ্যসকল, যেনেদৰে প্ৰাতঃস্মৰণীয় আমাৰ সাহিত্যিক পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়া, তাৰ লগতে ফণীধৰ কলিতা, তেখেত সকলোকে, যিসকল প্ৰাতঃস্মৰণীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সকলোকে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এইখন এখন ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ এখন পুৰণি বিশ্ববিদ্যালয়, যাক ভূপেন হাজৰিকাদেৱে জিলিকাব লুইতৰে পাৰ বুলি কৈছিলে। গতিকে মই আশা কৰোঁ অনাগত দিনত আমাৰ যিসকল প্ৰাতঃস্মৰণীয় উপাচাৰ্যসকলৰ যি সপোন, সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ মই যত্ন কৰিম। বিশেষকৈ পৰীক্ষা আৰু গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত মোৰ সৰ্বাধিক গুৰুত্ব হ'ব। প্ৰথম চাওক, এতিয়া আমাৰ আচলতে গুৱাহাটী বিশ্ববিদ্যালয়খন A+ ইতিমধ্যেই পাইছে। আমাৰ খুব ভাল শিক্ষক আছে, ভাল গৱেষক আছে, ছাত্ৰ ছাত্ৰীও ভাল। কিন্তু বৰ্তমান সময়ত যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উপযোগী কৰি অধিক যাতে আমি স্কিল কোৰ্চেছ অধিক কৰিব পাৰোঁ, আৰু গৱেষণাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিম, আৰু পাব্লিকেশ্যনৰ ক্ষেত্ৰতো গুৰুত্ব দিম, আৰু লগতে পৰীক্ষাৰ যি আসোঁৱাহসমূহ বৰ্তমান চলি আছে, পৰীক্ষাৰ আসোঁৱাহসমূহ দূৰ কৰাটো মোৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ'ব।